স্টুডেন্টস তোমালোকক জ্ঞান পাণ্ডা যি স্কলাৰশ্বিপ টেষ্ট আছিলে তাৰ যিবিলাক কুৱেশ্যন আছিলে তাৰ কুৱেশ্যনবিলাকৰ কাৰোবাৰ কিবা ডাউট আছে নেকি বা ক'ৰবাত ভুল ৰৈ গৈছে নেকি সেইটো তোমালোকক সাবমিট কৰিবলৈ কোৱা হৈছিলে আজি দিনৰ 12টা বজাৰ ভিতৰত আৰু তোমালোক কেইবাজনমান ষ্টুডেণ্টে কেইটামান কুৱেশ্যনৰ সাবমিট কৰিছা গতিকে সেই কুৱেশ্যন কেইটাত বোনাছ মাৰ্ক পাবা নে নোপোৱা তো কেনেকুৱা ধৰণৰ ডাউট আছিলে মই তোমালোকক অলপমান কৈ দিওঁ ঠিক আছে এতিয়া আমাৰ ফাৰ্স্ট কুৱেশ্যনটো আছিলে চোৱা কি দিছিলে এই কুৱেশ্যনটো দিছে যে হোৱাট ৱাজ মোষ্ট লাইকলি ৰেছপন্স এটো কুৱেশ্যন নম্বৰ 57 ঠিক আছে 57ত এটা কুৱেশ্যন আছিলে য'ত কি আছিলে যে হোৱাট ৱাজ দ্য মোষ্ট লাইকলি ৰেছপন্স ডেট দ্য পোষ্টমাষ্টাৰ এক্সপেক্টেড ইন লেন্সৰ সেকেন্ড লেটাৰখনৰ বিষয়ে এটা প্ৰশ্ন আছে ঠিক আছে লেন্সৰ আৰু ইয়াতে চোৱা কি হ'ল যে অপচন এ যিটো আছে আৰু অপচন সি যিটো আছে দুইটা একে একে হৈ গ'ল অৰ্থাৎ এ চোৱা অপচন আছে 2 আৰু 4 আৰু আমাৰ সি টো অপচন আছে 2 আৰু 4 তো দুইটা অপচন একে একে হৈ গ'ল ঠিক আছে গতিকে এটো চোৱা এটো তোমালোকে বোনাছ মাৰ্ক পাবা ঠিক আছে অৰ্থাৎ এই প্ৰশ্নটো কৰা নকৰা সকলোৱে এটোত 1 নম্বৰ এটা পাই যাবা ঠিক আছে ওকে বুজি পালা কথাটো বুজিলা যে দুইটাৰ অপচন একে হৈ থাকিলে ঠিক আছে আৰু শুদ্ধ উত্তৰটো সি আছিলে বাট এও ইয়াত একে হৈ গ'ল গতিকে এটোত বোনাছ পাবা 1 ঠিক আছে এটা নেক্সট কুৱেশ্যন এটা আছিলে চোৱা আমাৰ যেটো আছিলে আৰ্টাৰিজ হেভ देयर ওয়াল বিকজ ধমনীবোৰৰ নিজৰ বেৰ থাকে কাৰণ ইয়াতে চোৱা এই প্ৰশ্নটোত এটা ভুল থাকি গ'ল এটো টাইপিং মিস্টেক হ'ল একচুয়ালি টাইপিং কৰাৰ পিছত এটো চেক কৰা নহ'ল এটো দেয়াৰ হ'ব নালাগিছিলে এটো ঠিক হ'ব লাগিছিলে ঠিক আছে এটো ঠিক হ'ব লাগিছিলে এটো নিজৰ ডাঠ বেৰ থাকে হ'ব লাগিছিলে ডাঠ হলে গতিকে এটো প্ৰশ্নটো ভুল হ'ল ঠিক আছে টাইপিং মিস্টেক হ'ল গতিকে এটোটো তোমালোকে বোনাছ পাবা এটোটো তোমালোকে বোনাছ পাবা +1 মানে ইয়াত +1 পাবা আৰু ইয়াত +1 পাবা ঠিক আছে ওকে তাৰ পিছত বাকি যেখিনি প্ৰশ্নৰ তোমালোকে দিছা বাকিখিনি প্ৰশ্নৰ ভিতৰত চোৱা এটা আহিছিলে তলৰ কোনটো পৰিমেয় সংখ্যা আৰু ইয়াৰ এটো অপচন শুদ্ধ হয় ঠিক আছে এটো তোমালোকৰ বহুতৰ ডাউট লাগিছে যে √3 আৰু √27 কেলে এটো পৰিমেয় সংখ্যা হয় এখিনি তোমালোকক পিছত বুজাইও দিয়া হ'ব ঠিক আছে তথাপিতো মই ইয়াত দেখাই দিছো চোৱা √3/√27 দেখিছানে তো এটো পৰিমেয় কেনেকৈ হ'লগে চোৱা এটো √3 হয় আৰু √27 টো 3√3 বুলি লিখিব পাৰি এটো চাই লবা তোমালোকে চোৱা √27 মানে কি হয় √27 মানে 3 * 3 * 3 27 মানে মানে না 3 3 গুণ 9 3 গুণ 27 27 মানে দুটা 3 ৰ পৰা এটা 3 বাহিৰলৈ ওলাই গুছি আহিব তাৰপিছত এটো √3 টো ভিতৰত থাকি যাব হেতু কাৰণে 3√3 আৰু এটো এটা কটাকটি গৈ কি থাকিলেগে ওপৰত একো নাই মানে 1 থাকিলে 1/3 থাকিলে 1/3 টো পৰিমেয় সংখ্যা হয়নে না হয় গতিকে অপচনটো এটোৱে শুদ্ধ ঠিক আছে গতিকে এটো বোনাছ কোনো নোপোৱা ঠিক আছে আৰু এটো সব পাই ইজ এন ৰেশনাল পাই ইজ এন এটো আহিছিল পাই হল কি হল ইয়াৰ উত্তৰটো অপচন বি হয় আৰু ইয়াতে চোৱা ইয়াতো দুটা অপচন একে আছিল দেখিছানে সি টোত প্ৰাইম নাম্বাৰস বুলি আছে ডি টোতো প্ৰাইম নাম্বাৰস আছে বাট এই অপচন দুটা শুদ্ধ নহয় হয়নে নহয় গতিকে এটোত বোনাছ নোপোৱা ঠিক আছে কাৰণ শুদ্ধ উত্তৰটো এটোহে হয় গতিকে বি যে মাৰিছা শুদ্ধ হ'ব ঠিক আছে এটোত কিন্তু বোনাছ নাপাবা কিয় কাৰণ এইকেটা শুদ্ধ উত্তৰ নহয় ঠিক আছে প্ৰথমটোত আমি কিয় দিছো কাৰণ শুদ্ধ উত্তৰটো এইকেটা আছিল হেতু কাৰণে বোনাছ দিছো বুজি পালা তো দুটা বোনাছ পাবা তোমালোকে বাকিখিনিত বোনাছ নোপোৱা এটো নহয় ঠিক আছে আৰু নেক্সট হল চোৱা নেক্সট আছে আমাৰ এটো এটো বহুতৰ খেলিমেলি লাগিছে যে আইডেন্টিফাই দা টেন্স ইউজ ইন দা সেন্টেন্স হোৱাইল হি ওয়াজ ইন দা মিলিটাৰী হি ষ্টিল ৰেগুলাৰলি ৰড টু মি এটো বহুতৰ কন্টিনিউয়াস টেন্স হ'ব যেন লাগি আছে কিন্তু এটো কন্টিনিউয়াস নাই তো ইয়াতে চোৱা তোমালোকে এনেকুৱা বস্তুটোত কিছুমানে কৈছা যে হোৱাইল থাকিলে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় বা এটো অৰ্থটো এনেকুৱা লাগিছে যেন প্ৰেজেন্ট কন্টিনিউয়াছত হৈ আছে তেনেকে চালে নহব ইয়াৰ ষ্ট্ৰাকচাৰটো চাব লাগিব চোৱা এটো হিটো ইয়াত সাবজেক্টৰ পিছত ডাইৰেক্ট পাস্ট টেন্সৰ ভাৰ্বটো আছে তো সাবজেক্ট প্লাস কি আছে এটো ভাৰ্বটো মেইন ভাৰ্ব হয় হয়নে নহয় মানে মেইন ভাৰ্ব হিচাপে বহিছে ওয়াজটো ঠিক আছে তো চোৱা সাবজেক্টৰ পিছত ডাইৰেক্ট মেইন ভাৰ্ব আছে আৰু পাষ্টত আছে এটো তো সাবজেক্টৰ পিছত ডাইৰেক্ট মেইন ভাৰ্ব পাষ্ট টেন্সত কি থাকে পাষ্ট ইনডেফিনিট টেন্সত থাকে সিমিলাৰলি এটোটো চোৱা হি টু সাবজেক্টৰ পিছত চোৱা ৰোট আছে ৰোটটো কি মেইন ভাৰ্ব হয় তাৰ মানে ইয়াতো চোৱা সাবজেক্ট প্লাস মেইন ভাৰ্ব আছে আৰু এটো কি ৰোটটো পাষ্ট টেন্সত আছে তো পাষ্ট টেন্সত থাকিলে কি হয় এটো পাষ্ট ইনডেফিনিট টেন্স হয় না সাবজেক্টৰ পিছত মেইন ভাৰ্ব পাষ্টত থাকিলে গতিকে ইয়াৰ অপচনটো এটো হয় ঠিক আছে গতিকে এটোটো কোনো ধৰণৰ বোনাছ মাৰ্ক নোপোৱা গতিকে তোমালোকে টোটাল কিমান নম্বৰ বোনাছ পাবা টোটাল স্কলাৰশ্বিপ টেষ্টটো 2 নম্বৰ সকলোৱে বোনাছ পাবা ঠিক আছে ওকে তো এতিয়া তোমালোকৰ যিখিনি মাৰ্কস সেইখিনি আমি কাইলে ৰাতিপুৱা মানে আমি পাবলিশ কৰিম তোমালোকে নটিফিকেশন পাবা তাৰ পিছত সেইখিনি ফাইনেল মাৰ্কস নহয় ঠিক আছে হে মাৰ্কস খিনিত যদি তোমালোকৰ কিবা খেলিমেলি থাকে তেতিয়া তোমালোকে আমাৰ যেটো নাম্বাৰ দিয়া আছিল তোমালোকক কালিৰ ভিডিওটো দিয়া আছে সেই নাম্বাৰটো পুনৰ পঠিয়াই দিবা যদি খেলিমেলি থাকে আমি চাই দিম সোৱাৰ পিছত আমি দেওবাৰে ফাইনেল আমি ৰেংকটো ডিসাইড কৰিম ঠিক আছে থ্যাংক ইউ